हरिः ओम हरिः ओम हरिः ओम शृण्वान् सुभद्रानि रथाङ्गपाने जन्मानि कर्माणि निश्चयानि लोके गीतानि नामानि तदर्थकानि गायन् विलज्यो विचरेद संगः एवं व्रतस्वा प्रियनाम कीर्त्या जातानुरागा द्रुतचित्त उत्से हसत्यथरोदितिरोति गायति उन्मादवत् नृत्यति लोकबाह्य हसत्यथरोदितिरोति गायति उन्मादवत् नृत्यति लोकबाह्य हरये नमः हरये नमः हरये नमः। আমি সমস্ত জনকে সেৱা জনাইছোঁ আৰু সমস্ত জনৰ পৰা আশীৰ্বাদো বিচাৰিছোঁ। আমি আজি বৈকুণ্ঠৰ পৰা অৱতাৰিত হৈ নামি অহা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ শ্ৰী নামঘোষাৰ বিবেচন আৰু আপোনাৰ সবৰ আগত কিছু নিবেদন কৰিব খুজিছোঁ। প্ৰত্যেকটো জাতিৰে প্ৰত্যেকটো ভাষাৰে এখন এখন নিজা বেদো আছে। যদিও সংস্কৃতত আমাৰ 4খন বেদ আছে, তথাপিতো নিজৰ ভাষাতো বেদ আছে। তামিলৰ বেদ হ'ল থিৰুক্কুৰল আৰু উত্তৰ ভাৰতৰ হিন্দী লোকসকলৰ বেদ হ'ল ৰামচৰিতমানস। ঠিক তেনেকৈ অসমৰ বেদ কি বুলি ক'লে আমি নামঘোষালৈ আঙুলিয়াই দিব লাগিব ভক্তি ভাৱনাৰে। মানৱ জাতিৰ কাৰণে যিখিনি দৰকাৰ এই গোটেইখিনি বস্তু ইয়াত দিয়া হৈছে, আমি ল'ব জানিব লাগিব। আজি 500 বছৰ আগতেই নামঘোষাৰ জন্ম হ'ল মহাপুৰুষ মাধৱদেৱৰ কৃপাত, তেখেতৰ লেখনিৰ মাজেদি। তেখেতে এটা ভ্ৰমৰৰ দৰে বা মৌগুটিৰ দৰে নানা ফুলনিত গৈ তাৰ সুন্দৰ সুন্দৰ ফুলবিলাকৰ সুবাস আৰু মধু মকৰন্দ এইখিনি লৈ নামঘোষাৰূপী মৌচাক নিৰ্মাণ কৰিলে। তেখেতৰ নিজৰো জীৱনৰ অভিজ্ঞতা আধাতকৈও বেছি ঘোষাত আছে। তেতিয়াৰ পৰা এতিয়ালৈকে অজস্ৰজনে নামঘোষাৰ ব্যাখ্যা কৰিলে, নামঘোষাৰ চিন্তন কৰিলে,
নামঘোষাক লৈ জীৱন শেষো কৰিলে। আগৰ আমাৰ গাঁওবিলাকত যেতিয়া এজন মানুহ টান নৰীয়াত পৰি থাকে, সেই সময়ত ইমান চিকিৎসালয় আদি নাছিল। যদি মৃত্যুৰ সময় হয় তেতিয়া কয় ঘোষা গোৱা, ঘোষা গোৱা। ঘোষা গোৱা মানে কি? শেষৰ সময়। আৰু তেখেতক বাহিৰলৈ উলিয়াই নিবৰ সময় হৈছে, সাৱধান, এতিয়া তোমালোক সকলোৱে ঘোষা গোৱা। ইমানেই ঘোষাৰ ওপৰত মানুহৰ বিশ্বাস আছিল আৰু আজিও আছে। গতিকে এই নামঘোষা বৰ্তমানো অনেকজনে, হাজাৰজনে ইয়াৰ ব্যাখ্যা কৰিছে, চিন্তন কৰিছে। আৰু আহি থকা ভৱিষ্যততো অনাদি কাললৈকে বহু লোকে ইয়াৰ ওপৰত নতুন নতুন চিন্তন কৰিব। প্ৰথমতে যিসকলে চিন্তন কৰিলে, বৰ্তমানে যিসকলে চিন্তন কৰি আছে আৰু আগলৈ যিসকলে কৰিব, এই সকলোৱে সঁচা নিজৰ নিজৰ অৰ্থেৰে। সেই সকলোৱে এখন অমৃত সমুদ্ৰৰ পৰা অলপ অলপ অমৃত আনি নিজে পান কৰিছে বা লগৰীয়াসকলক সমাজক দিছে। কিন্তু অমৃত সমুদ্ৰ কেতিয়াও শেষ নহয়। সেইধৰণে পবিত্ৰ নামঘোষা যিমানেই অধ্যয়ন কৰে, যিমানেই চিন্তন কৰে, যিমানেই ইয়াৰ ব্যাখ্যা কৰে, নতুন নতুন অৰ্থ উলিয়াই বিজ্ঞানৰ যুগত, সিমানেই মংগল কথা, ভাল কথা। এইটো ওলায়ে থাকিব। ই এখন অক্ষয় অব্যয় সমুদ্ৰ। মহাপুৰুষ মাধৱদেৱে নামঘোষাক 6টা ভাগত বিভক্ত কৰিছে। যেনেকৈ মানুহৰ ভিতৰত 6টা বিকাৰ থাকে, মানুহতে নহয়, সৃষ্ট প্ৰাণী সকলোৰে ভিতৰত 6টা বিকাৰ থাকে। অস্তি, জায়তে, বিপৰিণমতে, বৰ্ধতে, অপক্ষীয়তে আৰু নশ্যতি। এই 6টা গুণৰ মাজেদি এটা বালিচাহীৰ পৰা আৰম্ভ কৰি হিমালয়লৈকে, ডাঙৰ ডাঙৰ তৰাবিলাকলৈকে, গ্ৰহ তৰা নক্ষত্ৰবিলাকলৈকে, অনেক কোটি সূৰ্যলৈকে, এই সকলোৱে এই 6টা বিকাৰৰ মাজেদি, মানে পৰিৱৰ্তনৰ মাজেদি যাব লাগিব। বোধ হয় এই 6টা বিকাৰৰ পৰা সাৰিবৰ কাৰণে যি আমাক মুক্তি বা ভক্তি লাগে, সেইটো কাৰণেই 6টা বিভাগ মহাপুৰুষজনাই কৰিলে। প্ৰথম ছবিখণ্ড, ইয়াত 154জনা ঘোষা আছে। ইয়াৰ পিছত লেছাৰী, ইয়াৰ পিছত পদ 3য় নম্বৰত, দুলৰী, প্ৰথম ছবি, 2য় দুলৰী, 3য় পদখণ্ড, 4ৰ্থ লেছাৰী, 5ম ঘোষাচন্দ আৰু 6ৰ শেষৰ খণ্ডটো হ'ল নামচন্দ। আমি এই 6টা খণ্ডত নামঘোষাৰ বিবেচন ভগৱানে আমাৰ দ্বাৰা কৰালে। যিসকলে বিস্তৃতভাৱে চাব খোজে, তেখেতসকলে এই খণ্ডকেইটাৰ পৰা পাব। কিন্তু সাধাৰণ জনতা যাৰ সময় নাই, বা যিসকলে পঢ়া শুনাও কৰিব নাজানে, তেনেকুৱা বহু মানুহ আছে, পাইছোঁ আমি, যে আমাৰ কিতাপ পঢ়িবৰ কাৰণে এতিয়া নতুনকৈ আকৌ অ আ ক খ শিকিছে, কিন্তু তেওঁলোকে যুক্তাক্ষৰ এতিয়াও নাজানে। তেতিয়া আমাৰ মনত লাগিল যে তেখেতসকলৰ কাৰণে আমি যদি কিছু কথা কৈ যাওঁ, তেতিয়াহ'লে তেখেতসকলে সেইটো শুনিব, গ্ৰহণ কৰিব, শ্ৰৱণ কৰিব, মনন কৰিব, নিদিধ্যাসন কৰিব আৰু আনন্দ লভিব।
এই আনন্দ ঘোষাই এই আনন্দ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ মাজেদি দিব। শংকৰদেৱৰ আশীৰ্বাদ আৰু মাধৱদেৱৰ লেখনি আৰু ভক্তসকলে ইয়াক ৰাখিছিল আৰু ই এতিয়া সমাজৰ মাজলৈ আহিছে। আমি প্ৰথমতেই এই ছবি চন্দ্ৰ আছে, এই ছবি চন্দ্ৰৰ বিষয়ে প্ৰথম আলোচনা কৰাৰ চিন্তা কৰা হৈছে। ঈশ্বৰৰ যদি কৃপা হয় তেন্তে আমি তাৰে বচা বচা কিছুমান ঘোষা লৈ বিবেচন আপোনাসৱৰ সন্মুখত নিবেদন কৰিম। ছবি মানে কি? ছবি মানে চিত্ৰ, অংকন, ফৰ্ম। যিটো ফৰ্মত আপুনি আছে তাকে কাগজত তুলিকাত আঁকি দিয়া, এইটোৱেই কথা। ইয়াৰ বিস্তৃত বিৱৰণ আমাৰ পুস্তকত দিয়া হৈছে, কিন্তু আমি ইমানেই ক'ব খুজিছোঁ, ছবি মানে নিজৰ সমাজৰ সৃষ্টিৰ আৰু সৃষ্টিকৰৰ প্ৰতিমূৰ্তি। নিজক চাব পৰাটো এটা বৰ ডাঙৰ ছবি, নিজক আঁকিব পৰাটো এটা বৰ ডাঙৰ ছবি, সমাজখনকো অংকন কৰাটো এটা ডাঙৰ ছবি। দ্বিতীয়তে ছবি হ'ল মহাপুৰুষ মাধৱদেৱে আঁকিছে মায়া, মায়াৰ স্বৰূপ, মায়াৰ বন্ধন, মায়াৰ পৰা মুক্তি, মায়াৰ পৰা লাভ কি। তৃতীয়তে আঁকিছে প্ৰকৃতিৰ বিষয়ে, প্ৰকৃতিত কেনেধৰণে পৰিৱৰ্তনবিলাক হৈছে, প্ৰকৃতিয়ে কেনেকৈ আমাক জন্ম দিয়ে আৰু জন্ম দি আমাক কেনেদৰে বান্ধে, কেনেকৈ আগবঢ়ায়, সহায়ো কৰে আৰু প্ৰকৃতিৰ মাজতে ধৰি ৰাখিবলৈ বিচাৰি ইয়াৰ ছবি দিয়া হৈছে। ইটালীত এজন বৰ ডাঙৰ পুৰুষ হৈ গ'ল দান্তে আলিঘিৰি। তেওঁ এখন মহাকাব্য লিখিলে, এখন সুন্দৰ কবিতা লিখিলে, বিশ্বৰ সকলো ভাষাতে প্ৰায়ে তাৰ অনুবাদ হৈছে, সকলোৱে ভাল পায়। সেইখনৰ নাম হ'ল ডিভাইন কমেডি। তাত তেওঁ তাত 3টা বিভাগ কৰিছে, হেল, পাৰ্গেটৰী আৰু পেৰাডাইজ। নৰক কেনেকুৱা, নৰকৰ পৰা যান্ত্ৰণৰ পৰা মুক্তি পাবলৈ কিমান কষ্ট কৰিব লাগিব, কিমান শাস্তি গ্ৰহণ কৰিব লাগিব, কিমান সাধনা কৰিব লাগিব, সেইটো আৰু ফলস্বৰূপে কেনেকৈ পেৰাডাইজ স্বৰ্গ পোৱা যায়, ইয়াৰ বৰ্ণনা বহুত সুন্দৰভাৱে আছে। ইয়াত আপুনি সেই গোটেইটো পাব। মহাপুৰুষ মাধৱদেৱে দান্তেৰ ডিভাইন কমেডি পঢ়িছিল নে নাই আমি নাজানো, কিন্তু দান্তেৰ ডিভাইন কমেডিত যি হেলৰ কথা আছে, নৰকৰ কথা আছে, নৰকৰ যান্ত্ৰনাৰ কথা আছে আৰু স্বৰ্গ বৈকুণ্ঠৰ কথাও আছে, সেই কথা ইয়াত পাব। ঠিক তেনেধৰণে অন্যবিলাকৰো এই বস্তুবিলাক আপুনি পাব। এইখন এখন অমৃতৰ সমুদ্ৰ। খ্ৰীষ্টান ধৰ্মত ডিভাইন মান্নাৰ কথা আছে, মানে ভগৱানে স্বৰ্গীয় প্ৰসাদ, ভোগ, ভোজন তেওঁৰ ভক্তসকলক দিয়ে। সেইটো গ্ৰহণ কৰাৰ লগে লগে তেওঁলোক আনন্দিত হয়, নিজে ধন্য হয় আৰু পাপবিলাক দূৰ হৈ যায়। ডিভাইন মান্না। ইয়াৰ পিছত আমি পবিত্ৰ ইছলাম ধৰ্মটো পাওঁ, জমজম কুৱাৰ পানী, পবিত্ৰ জল।
সকলো ইছলাম ধৰ্মী যেতিয়া তালৈ যায় সেই জমজম কুঁৱাৰ পানী ল'বলৈ অলপমান মুখত দিবলৈ হৃদয়ত ল'বলৈ যত্ন কৰে অত্যন্ত পবিত্ৰ শীতল জল আৰু বহুতে ঘৰলৈও লৈ আহে ইয়াত সেই জমজমৰ পানী জলো আছে ঠিক তেনেধৰণে বিভিন্ন ধৰণৰ যিবিলাক চলি আছে জীৱৰ জন্ম জীৱৰ জীৱন জীৱৰ মৃত্যু জীৱৰ মৃত্যুৰ সিপাৰত কেনেকৈ আগবাঢ়িব কেনেকৈ থাকিব সেই সম্পৰ্কৰ সকলোবিলাক ছবি তেওঁ অক্ষৰৰ দ্বাৰা কলমৰ দ্বাৰা আমাৰ সন্মুখত লিখি দেখুৱাইছে আৰু সেইবিলাক আমি চাই চাই মুক্তিৰ পথেদি ভক্তিৰ পথেদি মুক্তিৰ সিপাৰৰ যি পৰাভক্তি আছে এই পৰাভক্তিলৈ আমি কেনেকৈ যাবগৈ পাৰোঁ শেষ বস্তুটো হ'ল আনন্দ এই জীৱন আচলতে বেলেগ বেলেগ ব্যক্তিৰ কাৰণে বেলেগ বেলেগ ধৰণৰ অত্যন্ত সংসাৰী পাপীবিলাকৰ কাৰণে এই সংসাৰখন বৰ সুখৰ এই ইয়াত এইটোৱে সংসাৰৰ সুখখিনিয়ে লৈ থাকিব লাগে আৰু তাৰ আগত একোতো নাই কিন্তু এই সুখৰ ঠাইত তেওঁলোকে দুখেই দুখ পায় দ্বিতীয়তে সাধকসকলে সংসাৰত দুখ দেখা পায় জন্ম দুঃখম জৰা দুঃখম ভাৰ্যা দুঃখম পুনঃ পুনঃ অন্তকালে মহা দুঃখম তস্মাৎ জাগৃহি জাগৃহি জন্ম দুখময় জৰা মানে বৃদ্ধকালো দুখময় আৰু যৌৱনকালো বৰ দুখময় চাবলৈ গ'লে আৰু শেষৰ সময়ত যেতিয়া মৃত্যুৰ সময় আহে সেইখিনি সময় যিটো বেদনা এইটো মহাদুখ সেইকাৰণে এই দুখৰ পৰা কেনেকৈ সাৰিব পাৰি তাৰ যত্ন কৰি জাগি যাব লাগে सुखिया सारा संसार है खाओए और सोए दुखिया दास कबीर है जागोए और रोए कबीर दासे কৈছে সন্ত কবীৰ দাসে সংসাৰ দেখি সকলো সুখী খাবলৈ পালে শুবলৈ পালে আৰু সন্তান জন্ম দিবলৈ পালে তেওঁলোক বৰ সুখী হৈ থাকে কিন্তু এই কবীৰ দাস বৰ দুখী সেইকাৰণে তেওঁ শুব নোৱাৰে ৰাতি জাগি থাকে আৰু কান্দি থাকে গৌতম বুদ্ধই চত্তাৰি আৰ্য সত্যানি চাৰিটা আৰ্য সত্যক আৱিষ্কাৰ কৰিলে প্ৰথম হ'ল দুঃখ জীৱন মানে দুখময় সংসাৰ মানে দুখময় দ্বিতীয় সত্য কি পালে দুঃখ সমুদয় এই দুখ হোৱাৰো কাৰণ আছে 12টা কাৰণ দিয়া হৈছে তাৰপিছত অজ্ঞানতাটো প্ৰথম আৰু শেষত ওপৰত তণহা বা তৃষ্ণা বা থাৰ্ষ্ট পিয়াহ যিটো এইটো দুখৰ কাৰণ তৃতীয় সত্য তেওঁ কি পালে দুখ নিৰোধ এই দুখক কিন্তু নিৰোধ কৰিব পৰা যায় দুখ সদায়ে থাকিব ঠিক তেনেকুৱা নহয় যদি জাগি যোৱা যায় এই দুখৰ পৰা হাৰি যাব পৰা যদি ৰাস্তা বিচৰা যায় তেন্তে এইটো পোৱা যাব কিহেৰে পাব অষ্টাংগিক মাৰ্গ সম্যক জ্ঞান সম্যক দৃষ্টি সম্যক জীৱন এনেকৈ কৰি 8টা উপায় দিছে সেই উপায়ৰ দ্বাৰা আপুনি এই সংসাৰ দুখময় সংসাৰ সাগৰ পাৰ হৈ নিৰ্বাণ লাভ কৰিব পাৰিব সেই কথাকে আমাৰ গুৰুসকলেও কৈছে কিন্তু যিসকলে সাধনা কৰি আগবাঢ়ি গৈ সত্যক দৰ্শন কৰিলেগৈ তেওঁলোকৰ কাৰণে কিন্তু এই সংসাৰখন দুখৰ নহয় বা বিষয় সুখৰ নহয় আত্মসুখৰ কাৰণে এই সংসাৰখন
সৃষ্টিলৈ যে আমি আহিছোঁ, ভগৱানৰ ইয়াত চিদবিলাস, ভগৱানে লীলা কৰিব খুজিছে, গোটেইবিলাক লীলাৰে অংশ। আপুনি ময়ো এই লীলাৰ অংশ। সৃষ্টিখনত যিবিলাক চলি আছে এইবিলাকো লীলাৰে অংশ। জন্ম মৃত্যু যাতায়াত যিবিলাক চলি আছে এইবিলাকো এক আনন্দ লীলাৰে, ভগৱানৰ লীলাৰে এটা এটা অংশ। আমি অত্যন্ত নিষ্ঠাৰে সাধনা কৰাৰ পিছত যেতিয়া আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ মৎসৰ এইবিলাক দূৰ হৈ যাব, তেতিয়াহ'লে আমি আনন্দ লাভ কৰিম। বিমল আনন্দ, নিৰ্মল আনন্দ, স্বৰূপানন্দ, পৰমানন্দ, সদানন্দ, এই গোটেইবিলাক আমি পাবলৈ ধৰিম। আৰু সেইটো আমাৰ প্ৰাপ্য, আমাৰ কৰ্তব্য। সেইটো বিচৰাটো আমাৰ কৰ্তব্য আৰু সেইটো প্ৰাপ্তব্য বস্তু। আত্মা আমাৰ ভিতৰত আছে, ব্ৰহ্ম আমাৰ ভিতৰতে আছে। ব্ৰহ্ম প্ৰাপ্তব্য নহয়। ক'ৰবাৰ পৰা আনি তাক ইয়াত সোমোৱাই দিয়া কথাটো নহয়। ঈশ্বৰ, হৰি সেইবিলাকক দূৰৰ পৰা মাতি আনি সন্মুখত থিয় কৰাটো নহয়, আপোনাৰ ভিতৰতেতো আছে। আত্মা ঈশ্বৰ কলাগ প্ৰত্যেকে সত্তাতে পাই, নাপাই জানা তাংক অবিদ্যাত। অবিদ্যা নাহিলে জানা কৃষ্ণক পাৱয় যেন, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। ৰাম কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। এগৰাকী আয়ে যদি কণ্ঠত যদি মালা আধাৰ পিন্ধি থাকে, যদি এডাল চেইন পিন্ধি থাকে, সেইডাল বিচাৰি তেওঁ ঘূৰি ফুৰিব নালাগে। ইমান ওচৰতে আছে, কেৱল হাত দি চালি দেখিব যে এইডাল আছে, মালাধাৰ আছে ইয়াত। ঠিক তেনেকৈ ভগৱান কৃষ্ণকো, পৰমাত্মাকো, ব্ৰহ্মকো বিচাৰি চাৰিওফালে হাহাকাৰ কৰি ফুৰিবৰ দৰকাৰ নাই। সি আমাৰ ভিতৰতে আছে। আমাৰ অবিদ্যাবিলাক যে আমি নাশ কৰি দিওঁ, অবিদ্যাবিলাক ডাৱৰৰ নিচিনা, সূৰ্যটোক ঢাকি ৰাখে। সূৰ্যকটো কোনেও ঢাকি ৰাখিব নোৱাৰে, কিন্তু অলপমান জেগা সূৰ্যক সন্মুখত ৰাখি ঢাকিব পাৰে কিছু দেৰিৰ কাৰণে, সদায় কাৰণে নোৱাৰে। তেনেদৰে আত্মাও আমাৰ ভিতৰতে আছেই। ই স্বয়ম্ভু, স্বয়ংপূৰ্ণ, সম্পূৰ্ণ। ইয়াক বেলেগে বিচাৰি কৰোঁ বাহিৰত যাবৰ দৰকাৰ নাই। ভিতৰৰ ফালে আমি চাব লাগিব। ভিতৰলৈ যেতিয়া নিজকে আমাৰ দৃষ্টিক ঘূৰাই আনিম, এই ভিতৰত আমি অন্তঃ সমুদ্ৰও দেখিম। এই কথা মহাপুৰুষ মাধৱদেৱে আগলৈ ক'বগৈ। আৰু আমাৰ এই অবিদ্যাবিলাকো নাশ হ'ব, দুখো দূৰ হ'ব, আৰু আমি ভক্তিৰূপী আনন্দত কেৱল নাচি থাকিম, কেৱল নাচি থাকিম, কেৱল নাচি থাকিম, আনন্দ কৰি থাকিম। তেতিয়া এই সৃষ্টিখনে আমাৰ বাধক নহয়, আমাৰ সাধক হ'ব। সৃষ্টিখন চাবলৈ গ'লে কোনো প্ৰকাৰে বাধক নহয়। এই সৃষ্টিখন ভগৱানৰ পূজাৰ এক এক সামগ্ৰী, নৈবেদ্য। সেই নৈবেদ্য আনি ভগৱানক আমি অৰ্পণ কৰিব লাগে। তাৰ অৰ্থ এইটো নহয় যে ফুলপাহ ছিঙি আনি পেলাই ভগৱানক দিবই লাগে, এইটো কথাও নহয়। য'ত যিটো বস্তু যেনেকৈ আছে সেই বস্তু তাতে অৰ্পণ কৰি দিয়া। এনেধৰণৰ কৰি প্ৰত্যেকতে ভগৱন্তৰ দৰ্শন আৰু তেওঁৰ আনন্দত আমি দেখিবলৈ পাম। এই গোটেই ছবিখন কিন্তু মহাপুৰুষ মাধৱদেৱে প্ৰথম অধ্যায়ত ৰাখি দিছে। ইয়াৰ অৰ্থ এইটো নহয় যে নামঘোষাৰ অন্য খণ্ডকেইটা আছে তাত মানে ছবি নাই, সেইটো কথা নহয়। আনন্দ নাই, সেইটো নহয়। আৰম্ভণিটো আমাৰ শিশুসকলৰ কাৰণে, যেনেকৈ আমি প্ৰথমতে প্ৰাথমিক স্কুললৈ গৈ
অলপ কথা শিকি লওঁ, তেনেধৰণে শিকিবৰ কাৰণে এই প্ৰথম খণ্ডটো, ছবি খণ্ডটো দিয়া হৈছে। দুলৰী খণ্ডত আমি আৰু আগবাঢ়ি গুচি যাম, পদ খণ্ডত আৰু আগবাঢ়ি যাম, লেছাৰী খণ্ডতো আৰু সাংঘাতিক ধৰণে আমি ভগৱন্তৰ লগত জোৰ খাই যাম। আৰু শেষত ঘোষা ছন্দত আনন্দত মানুহ নাচিবলৈ ধৰিব। আৰু নাম ছন্দত মানুহে কেৱল নামেই নাম শুনিবলৈ পাব। নাম কেৱল ল'বলগীয়া বস্তু নহয়। হৰি ভক্তি সৰোবৰে সন্তোষ অমৃত জলে কৃষ্ণপাদ পদ্ম প্ৰকাশয় ৰাম নাম ৰাজহংস চানিয়াৰাও কৰে শুনিয়াতি কৌতুকমি লয় ৰাম শুনিয়াতি কৌতুকমি লয়। আমি অজ্ঞান জীৱক, জ্ঞানীসকলে মহাপুৰুষসকলে কয় যে নাম লোৱা, নাম লোৱা, নাম লোৱা। কিন্তু এইটো সঁচা নহয়, আমাক ভুলাবৰ কাৰণেহে কৰে, অভ্যাসত লগাবৰ কাৰণে। আমি নামক দেখিব লাগিব। আমাৰ ভিতৰতে ৰাম নাম ৰাজহংস হৈ নাম চানি আৰাও কৰিছে গোটেইবিলাকে মিলি। ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু সহস্ৰ নাম এইবিলাকৰ আনন্দ কৰিছে, আৰাও কৰিছে, তেখেতলোকে উচ্চাৰণ কৰিছে। সেইটো শুনি আমি কৌতুক কৰিবলৈ ধৰিম, আনন্দ পাবলৈ ধৰিম, আৰু আমি আনন্দত নাচিবলৈ ধৰিম। দুখময় জীৱনৰ পৰা আৰম্ভ কৰি কেনেকৈ আমি সাধনাৰ দ্বাৰা এই সংসাৰখনক, এই জীৱনটো সুখী কৰি শেষত নামানন্দত আমি নাচিম। আৰু সংসাৰৰ বন্ধনে আমাক কোনো প্ৰকাৰে বান্ধি ৰাখিব নোৱাৰে। আমি নিজ ইচ্ছামতে কেতিয়াবা এই পৃথিৱীত, কেতিয়াবা বৈকুণ্ঠত, কেতিয়াবা ভগৱানৰ লগত আৰু কেতিয়াবা ভকতৰ লগত, কেতিয়াবা সৎ লোকসকলৰ লগত, সৎ জ্ঞানৰ লগত, আৰু কেতিয়াবা বৈকুণ্ঠৰ সেই পৰম বৈষ্ণৱসকলৰ লগত আমি যোগাযোগ কৰি থাকিব পাৰিম। সেইকাৰণে নাৰদ মুনি এঠাইত নাথাকে, চব জেগাতে ঘূৰে আৰু বৈকুণ্ঠত গৈ আনন্দ কৰে, নাৰায়ণ নাৰায়ণ নাম লৈ থাকে তেওঁ। গতিকে এনেকুৱা এটা অৱস্থালৈ আমি আহিম। সেই অৱস্থালৈ আমি কেনেকৈ আহিব পাৰোঁ? সকলো প্ৰকাৰৰ অমংগল দূৰ কৰি, সকলো প্ৰকাৰৰ অভাৱ দূৰ কৰি কেনেকৈ আমি মংগলময় পৰিস্থিতি নিৰ্মাণ কৰোঁ, অভাৱৰ ঠাইত পূৰ্ণতা কেনেকৈ প্ৰাপ্ত কৰিব পাৰোঁ, ইয়াৰ কাহিনী, ইয়াৰ ছবি, ইয়াৰ পথ, ৰোড মেপ, যিটোক আজিকালি ৰোড মেপ বুলি কয়, এই ৰোড মেপ মহাপুৰুষ মাধৱদেৱে তেখেতৰ পবিত্ৰ নামঘোষাৰ মাজেদি দিছে। আমিও আপোনালোকৰ আশীৰ্বাদ লৈ এই নামঘোষাৰ সেই যিবিলাক গৌৰৱময় ছবি আছে, কাহিনী আছে, জ্ঞান আছে, সেইবিলাক আমাৰ জীৱনলৈ আনি আমি আমাৰ জীৱনক সাৰ্থক কৰিব পাৰিম। আমি সকলোকে এই যাত্ৰাত, এই ভক্তিৰ যাত্ৰা, মহাযাত্ৰাত সন্মিলিত হ'বৰ কাৰণে আপোনালোক সকলোকে নিমন্ত্ৰণ দিলোঁ আৰু অনুৰোধ জনালোঁ। হৰি ওম, নমো নাৰায়ণ, নমো নাৰায়ণ, নমো নাৰায়ণ। কৃষ্ণ।